বন্ধুসকল, আমি মাৰ্কেটৰ ডিমাণ্ড চাই ফাৰ্ম কৰিলে, যিকোনো ফাৰ্ম যদি আমি মাৰ্কেটৰ ডিমাণ্ড চাই কৰোঁ তেতিয়াহ'লে আমি লোকচানৰ সন্মুখীন হ'বলগীয়া নহয়। তো বন্ধুসকল, মই আজি লোকেল মুৰ্গীৰ বিষয়ে কথা পাতিম। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। বন্ধুসকল, মাৰ্কেটৰ ডিমাণ্ড বুলি ক'বলৈ গ'লে কেইটামান ছিজনতহে লোকেল কুকুৰাৰ ডিমাণ্ডটো অলপ বেছি থাকে। ঠিক তেনেকৈ ছিজনকেইটা হৈছে আপোনাৰ, এটা হৈছে বহাগ জেঠ, মানে এপ্ৰিল মে', এই দুটা মাহত অলপ ডিমাণ্ডটো বেছি থাকে। তাৰপিছতে আপোনাৰ উইণ্টাৰত আপোনাৰ দুৰ্গা পূজাৰ পিছত, মানে দিৱালীৰ ওচৰত, তেতিয়া আপোনাৰ অলপ ডিমাণ্ডটো বেছি থাকে। তাৰপিছতে আপোনাৰ মাঘ বিহুৰ ওচৰত, মানে আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱাত অলপমান ডিমাণ্ডটো বেছি থাকে। কিন্তু সকলোতকৈ বেছি ডিমাণ্ড থকা ছিজনটোৱে হৈছে এপ্ৰিল মে'। এই দুটা মাহত আমি যদি মাৰ্কেটত লোকেল মুৰ্গী উলিয়াব পাৰোঁ, খুব বেছি ভাল দাম পোৱা যায়। লোকেলেই হওক, সোণালীয়ে হওক বা কয়লাই হওক, যিকোনো আপোনাৰ দাম বহুত হাই পোৱা যায়। কাৰণ আপুনি যদি 380 টকা বা 350 টকা কেজিকৈ আগতে বিকি থাকে কুকুৰা, কিন্তু সেই এপ্ৰিল মে' মাহত আপোনাৰ 400, 450 টকালৈকে আপুনি হ'লচেল বিক্ৰী কৰিব পাৰে আপুনি লোকেল মুৰ্গী বজাৰত। আৰু যদি আপোনাৰ নিজে ৰিটেইল চেল কৰে তেতিয়াতো অলপ বেছি পাব। আৰু সেইটো কাৰণে আমি প্ৰিপেৰেশ্যনটো আমি আগতীয়াকৈ কৰিব লাগিব, যিহেতু আমি যদি এটা ছিজনতহে আমি ইনকমটো কৰিব পৰা যায় ভালকৈ। তো সেইকাৰণে আমি আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰি আগতীয়াকৈ আমি পোৱালিখিনি আনিব লাগিব 3 মাহ বা 4 মাহৰ আগতেই। যেনেকৈ ধৰক আপুনি জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা মাহত যদি পোৱালিখিনি আনে, তেতিয়াহ'লে এতিয়া ছিজন হৈ আছে, এতিয়া একদম মানে খুব ভাল ছিজন হৈ আছে পোৱালি অনাৰ। আৰু যিহেতু এতিয়া সিমান ঠাণ্ডাও নাই, গৰমটো লাহে লাহে আহি গৈছে, আৰু পোৱালি ব্ৰুডিং কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ কোনো অসুবিধা নহয়। বন্ধুসকল, লোকেল মুৰ্গী পোৱালি আপোনাৰ ব্ৰইলাৰ মুৰ্গী বা বেলেগ মুৰ্গী পোৱালিৰ দৰে আপুনি ইমান কষ্ট কৰিবলগীয়া নহয় পালনত, আৰু ইহঁতৰ ব্ৰুডিঙৰ ক্ষেত্ৰতো সিমানখিনি কষ্ট নহয়। আৰু ইহঁতৰ যিহেতু ইমিউন ছিষ্টেমটো বহুত শক্তিশালী হয়, আৰু ইহঁতি পটককৈ মানে বেমাৰ নালাগে আৰু মৰ্টেলিটিও নহয়। তো সেই গতিকে সিমানখিনি কষ্ট নহয়। আৰু ইয়াত দুটা পদ্ধতিৰে আপুনি পালন কৰিব পাৰিব। এটা হৈছে আপুনি অপেন, মানে ফ্ৰীকৈ মুকলিকৈ আপুনি পালন কৰিব পাৰে, আৰু এটা আপোনাৰ আবদ্ধ পদ্ধতিত। যদি আপোনালোকে আবদ্ধ পদ্ধতিত কৰে, তেতিয়াহ'লে আপোনাৰ কি হয়, 3 মাহমানৰ ভিতৰতে আপোনাৰ 800 গ্ৰাম 900 গ্ৰাম 1 কেজি চাইজ আহি যাব। আৰু যদি আপোনালোকে মুৰ্গীবিলাক মুকলিকৈ পালন কৰে, তেতিয়াহ'লে আপোনাৰ এইখিনি 4 মাহ 5 মাহ লাগি যাব আপোনাৰ 1 কেজি হ'বলৈ, বা 800 গ্ৰাম 900 গ্ৰাম। তো সেই গতিকে এতিয়া যিহেতু আপোনাৰ ফেব্ৰুৱাৰী মাহ হ'লেই, তো মাৰ্চ এপ্ৰিল মে' 3 মাহ সময় হাতত আছে আপোনাৰ, বা 4.5 মাহ। তো সেনেকুৱা টাইমত আপোনালোকে আবদ্ধ পদ্ধতিত কৰিলেই ভাল হ'ব। আবদ্ধ পদ্ধতিত কৰিলে আমি কিছুমান মিনাৰেল ভিটামিন যিখিনি ইহঁতক দৰকাৰী হয়, সেইখিনি আমি মেডিচিনৰ জৰিয়তে দিবলগীয়া হ'ব পানীত। আৰু যিটো দানা হয়, সেই দানাটো আমি ব্ৰইলাৰ দানাটো খোৱালে ভাল হ'ব। ব্ৰইলাৰ দানাটো খোৱালে কি হয়, আপোনাৰ খুব সোনকালে এটা গ্ৰ'থ লয়। অলপ কষ্টলি হয় দামটো, কিন্তু ইহঁতৰ গ্ৰ'থটো অলপ সোনকালে আহে। যদি আপোনালোকে লোকেলৰ কাৰণে যিটো ফিড আহে বা সোণালীৰ কাৰণে, সেইটো খুৱাব পাৰে। সেইটো খোৱালে অলপ গ্ৰ'থটো কম হয়, আৰু সেইটো খোৱালে আপোনাৰ দামটো কম হয়, মানে খৰচটো অলপ কম হ'ব। তো এতিয়া যিহেতু সময়টো পাইছেহিয়ে, আপোনালোকে যিহেতু 3 মাহৰ ভিতৰত ৰেডি কৰিব লাগিব, গতিকে মোৰ ছাজেশ্যন হিচাপে আপোনালোকে ব্ৰইলাৰ দানাটো খোৱালে ভাল হ'ব। আৰু যিহেতু বিজনেছ এটা কৰিবলৈ লৈছে, আপোনালোকে কিবা এটা বেনিফিটহে বিচাৰিব, নহয় জানো? তো সেইটো হিচাপত তো সোনকালে গ্ৰ'থ হ'ব। আৰু লগতে আপোনাৰ যদি আপোনালোকে আন ছিজনত যদি বিক্ৰী কৰে, তেতিয়াহ'লে যদি 100 মুৰ্গীত যদি আপোনালোকে 6,000 পৰা 7,000 প্ৰফিট পায় লোকেল মুৰ্গী, এতিয়া কিন্তু এইটো ছিজনত যেতিয়া আপোনালোকে এপ্ৰিল মে' মাহত বিক্ৰী কৰিব, তেতিয়াহ'লে কিন্তু 12,000ৰ পৰা আপুনি 13,000 তেনেকুৱা এটা আপুনি 100 মুৰ্গীৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব, বা তাতোকৈ বেছিও পাব পাৰে যদি আপুনি ৰিটেইলত চেল কৰে। তো ইয়াতে আপোনাৰ কিন্তু প্ৰথম কি হ'ব লাগিব, আপুনি যেতিয়া পোৱালিখিনি আনিব, পোৱালিখিনি আনোতে কিছুমান মেডিচিন দিবলগীয়া থাকে। আপোনাৰ মেডিচিন মানে কি, আৰু ভেকচিন। আৰু ধৰক আপোনাৰ 7 দিনৰ এটা ভেকচিন দিব, F1 ভেকচিনটো। 14 ডেইজত এটা দি দিব আপোনালোকে গাম্বৰুটো। 21 ডেইজত এটা আপোনাৰ ৰাণীখেত এটা দি দিব, ৰাণীখেতটো বুষ্টাৰটো। তাৰপিছত আৰু একো নালাগে ইহঁতক। যদি কিবা বেমাৰ হয়, বেলেগ একো বেমাৰ নালাগে ইহঁতৰ লোকেল মুৰ্গীখিনি। খুব বেছি ইহঁতি দানা খাই থাকিলে আপোনাৰ ইহঁতৰ অলপ কক্সি বেমাৰটো লাগিব পাৰে। কক্সিৰ কাৰণে কক্সি মেডিচিন এটা দি দিব লাগে, এম্পলিয়ামকে বা যিকোনো এটা দি দিব লাগে। নহ'লে মধুৰি গছৰ যিটো পাত হয়, পাতটো আপুনি খুন্দি চেপি ৰস খুৱাই দিব লাগে, নহ'লে কাঁচকল খুৱাই দিব লাগে। ধুনীয়াকৈ ইহঁতৰ বেমাৰৰ পৰা ৰক্ষা কৰিব, আৰু লগতে ধুনীয়াকৈ এটা শক্তিশালী হৈ কিনি ইহঁতি মানে ৱেট ল'ব, আৰু আপোনাৰ মৰ্টেলিটিও ৰেটটো কমি আহিব। আৰু বন্ধুসকল, যিহেতু মাৰ্কেটত আপোনালোকে চেল কৰিবলৈ হ'লে কি হয়, 700 গ্ৰাম 800 গ্ৰামৰ ওপৰত হ'লেহে মাৰ্কেটত
আপোনাৰ কাষ্টমাৰে হওক বা আপোনাৰ যিবিলাক ৰিটেইলাৰ আছে য'ত মানে কাটিং চেণ্টাৰ আছে, তেখেতলোকে ল'বলৈ ভাল পায়। তো সেই গতিকে আপোনালোকে 700-800 ওপৰত মানে 900 গ্ৰাম এভাৰেজ তেনেকুৱা যদি কৰিব পাৰে, তেতিয়াহ'লে এটা খুব ভাল চেলিং হ'ব। আৰু আমি যিহেতু কেইটামান ছিজনতহে মানে ভাল দাম পোৱা যায়, সেইকাৰণে মানে যিকেইটা ছিজনত ভাল দাম পোৱা যায়, সেইকেইটা ছিজনত আমি যদি অলপ বেছিকৈ সৰহ সংখ্যক আমি কৰিব পাৰোঁ, মানে ধৰক আপুনি যদি আগতে কৰি আছিলে 200-300 পালন, এইবাৰ তেনেকুৱা ভাল ছিজন আহিলে আপুনি 600-700 বা 1000লৈকে আপোনালোকে যদি পালন কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে সেই এটা ছিজনতে খুব এটা ভাল টকা ইনকাম কৰি ল'ব পাৰিব। যদি 1000 মুৰ্গী পালন কৰে, 1000 মুৰ্গীত আপোনাৰ 10,000কে ধৰিলেও আপুনি 1 লাখ টকা আপুনি পাই যাব সেই 3 মাহৰ ভিতৰত, মানে এটা ছিজনত। 10,000 ওপৰতে পাব, প্ৰফিট থাকিব আপোনাৰ 12,000 টকাৰ ওপৰত থাকিব। তো তেনেকৈ 1,20,000, 1,30,000 তেনেকুৱা এটা আপোনাৰ বেনিফিট থাকিব। যদি আপুনি 100-200 পালন কৰে, তেতিয়াহ'লে আৰু সেই সামান্য সিমানটোৱে থাকিব, 12,000, 13,000। আৰু বন্ধুসকল, যদি আপোনালোকে মুকলিভাৱে পালন কৰে, তেতিয়া কিন্তু আপোনাৰ এই ছিজনত উলিয়াবলৈ 3 মাহৰ ভিতৰত নোলাব পোৱালিখিনি, আপোনাৰ 600 গ্ৰামমান হ'বগৈ, কিছুমান 700 গ্ৰাম তেনেকুৱা হ'ব মতাবিলাক। এই মানে এতিয়া যিহেতু সময়টো আহি পৰিছে, সেইকাৰণে যদি আপোনালোকে জানুৱাৰী মাহৰ আগতেই জানুৱাৰী মাহৰ ষ্টাৰ্টিঙতে আপোনালোকে ফাৰ্ষ্ট উইকতে পোৱালি আনিলে হ'লে, তেতিয়াহ'লে আপুনি মুকলিভাৱে কৰিলেও আপোনাৰ সেই এপ্ৰিল-মে' মাহলৈকে ধুনীয়াকৈ এটা বিক্ৰী কৰিব পৰা চাইজ আহি গ'ল হয়। তো লোকেল মুৰ্গীৰ বেনিফিট খুব ধুনীয়া বেনিফিট আছে, খালি ছিজনত বেছি বিক্ৰী হয় আৰু কিছুমান ছিজনত কম বিক্ৰী হয়। তো সেইটোৱে ডিমাণ্ডটো আছে যদিও মানে কি হয় আপোনাৰ অলপ কষ্টলি হোৱাৰ বাবে বা মানুহে বুজি পায় যে লোকেল মুৰ্গীৰ যিটো বেনিফিট, হেল্থ বেনিফিট হয়, তেখেতলোকেহে অকল কিনি খায়। আৰু যিবিলাকে বুজি পায় কিন্তু কিছুমান অলপ ব্ৰইলাৰ যিহেতু অলপ দামটো কমি থাকে, সেই অলপমান কম খৰচ কৰি কিনি মাংস খাব বিচাৰে, তেনেকুৱাবিলাকে লোকেল মুৰ্গী কিনি নাখায়। নহ'লে কিছুমানে যিসকলে বুজি নাপায় ইয়াৰ গুণাগুণটো, তেখেতলোকেও কিনি নাখায় লোকেল মুৰ্গীটো। তো সেইকাৰণে আমি এটা সজাগতা যদি কৰিব পাৰোঁ যে লোকেল মুৰ্গীৰ ওপৰত, মানুহৰ হেল্থৰ ওপৰত, তেতিয়াহ'লে নিশ্চয় যিসকলে বুজি পাব, তেখেতলোকেও নিশ্চয় লোকেল মুৰ্গী খাবলৈ আৰম্ভ কৰি দিব। বন্ধুসকল, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।